বিষ্ণুৰ চৰণ স্মৰণ কৰা কিয় কাৰণ তেওঁ সমস্তৰে প্ৰিয় আৰু হৃদয় আত্মা অহম আত্মা গুদাকেশ সর্বভূতাশ্রয় স্থিত অমাদিচ্য মধ্যম চ ভূতানামন্ত এবচ দশম অধ্যায় 20 নম্বৰ শ্লোকত ক'লে হে অৰ্জুন মই সমস্তৰে আত্মা সকলোৰে হৃদয়ত আছো গতিকে সেইজন ঈশ্বৰক আমি সেৱা কৰিব লাগে সেইজনৰ ওচৰত শৰণ হ'ব লাগে সেইকাৰণে ইয়াত ক'লে বৰ সুন্দৰভাৱে সমস্তৰে প্ৰিয় হৃদয় আত্মা জগতৰে পিতা মাতা বৰ্তমান পৃথিৱীত 800 কোটিৰ ওপৰত মানুহ আছে more than 800 crore কাৰো লগত কাৰো মিল নাই আমাৰ সবৰে যেটো শাৰীৰিক অবয়ব গঠন সব বেলেগ বেলেগ সেইকাৰণে আমি চিনি পাওঁ এজন অমুক এগৰাকী অমুক এও অমুক এও অমুক সব চিনি পাওঁ বহুতে ভাৱৰীয়াত নতুনকৈ বিয়া কৰোৱা ল'ৰাবিলাকে যেতিয়া ভাও লয় তে ভাওনাত ওলাই নিজৰ মানুহগৰাকীক চাই থাকে কোনফালে বহিছে দেখা পাই গ'লে তেতিয়াহে মোচনটো আহে হাজাৰ গৰাকী মানুহৰ মাজতো চিনি পাই যায় মোৰ পত্নী সেই গৰাকী কিয় চিনি পায় কাৰণ শাৰীৰিক গঠন প্ৰণালী বেলেগ আনকি আমাৰ ফিংগাৰপ্ৰিণ্টছো নিমিলে আঙুলিৰ ছাপ কাৰো লগত নিমিলে ইমান বৈষম্যতাৰে ভৰা এখন সংসাৰত এটা বস্তুৰ মিল আছে হেতু হৈছে কি আমি সকলো এটা বস্তু বিচাৰো হেতুৱে হৈছে আনন্দ যাক আমি সুখ সুখ বুলি কওঁ পৃথিৱীত এনেকুৱা কোনো মানুহ নাই যোনে আনন্দ নিবিচাৰে মানুহ বাদ দিয়ক কোনো প্ৰাণী নাই জীৱ নাই যাক আনন্দ নালাগে সবে আনন্দ বিচাৰিছে আপুনি মুছলমানক খুদক আনন্দ লাগে খ্ৰীষ্টিয়ানক খুদক আনন্দ লাগে জৈনিজিম বুদ্ধিজিম যাকে নখুদক আস্তিকক খুদক নাস্তিকক খুদক ভিখাৰীজনক খুদক ৰজাক খুদক পুলিচক খুদক চোৰক খুদক আৰ্মিক খুদক এক্সট্ৰিমিষ্টক খুদক যাকে নখুদে কিয় সবে এটা স্বৰত ক'ব যে আমাক আনন্দ লাগে বিচাৰিছো কিয় আনন্দ কিয় বিচাৰো সবে কিয় বিচাৰিছে কাৰণ আমি পৰম আনন্দৰ অংশ মূলত যাব বিচাৰিছো পৰম আনন্দ কোন ভগৱান কৃষ্ণই গীতাত পোল খুলিছে মামে বংশ জীৱলোকে জীৱভূত সনাতন পঞ্চদশ অধ্যায় 7 নম্বৰ শ্লোক গীতা হে অৰ্জুন যিমান জীৱ আছে সব মোৰ অংশ আৰু ভগৱান কোন তৈত্তৰীয় উপনিষদত কৈছে ৰসু বৈশহ সেইজন আনন্দ স্বৰূপ কৃষ্ণ শব্দৰ অৰ্থ লিখিছে মহাভাৰতৰ উদ্যোগত লিখিছে কৃষি ভূবাচক শব্দ নচ নিবৃত্তি বাচক দ্বৈউৰ একাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে আৰু ইয়াৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে ঘোষাত কৰিছে কৃষ্ণ শব্দৰ অন্যয় কৃষ হেন শব্দ ইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয় দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয় তাৰ মানে কৃষ্ণ মানে কি আনন্দ সেইকাৰণে আমি গাওঁ সহজানন্দ স্বৰূপানন্দ হৃদয়ানন্দ পৰমানন্দ কৃষ্ণৰ নামত সেইকাৰণে সচিদানন্দ চিদানন্দ সদানন্দ দয়ানন্দ নিত্যানন্দ আনন্দ স্বৰূপ কৃষ্ণ মানে আনন্দ এতিয়া আপোনালোকে ভাবক প্ৰত্যেকটো সম্প্ৰদায় প্ৰত্যেকটো প্ৰাণীয়ে আনন্দ বিচাৰিছে আনন্দ মানে কোন কৃষ্ণ আমি কোৱা নাই শাস্ত্ৰত কৈছে বেদত কৈছে মহাভাৰতত কৈছে ভগৱান কৃষ্ণই নিজ মুখে গীতাত কৈছে গতিকে যদি তেওঁ আনন্দ হয় তাৰ মানে আমি সকলোৱে আল্টিমেটলি সেই আনন্দকে বিচাৰিছো আৰু সেই আনন্দ হৈছে কৃষ্ণ সেইকাৰণে অৰ্জুনক গীতাৰ শেষত ক'লে হে অৰ্জুন তই যে এইবিলাক বেলেগ বেলেগ প্ৰশ্ন কৰি আছ অমুক কৰিম তমুক কৰিম এইটো ধৰ্ম সেইটো ধৰ্ম এইবিলাক সব বাদ দে সৰ্ব ধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ অষ্টাদশ অধ্যায় 66 নম্বৰ শ্লোক গীতা সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈ কোৱা মাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব নিস্তাৰ গীতা শেষ কৰি থৈ দিলে সব বাদ দে মোৰ ওচৰত আৰু ইয়াতো প্ৰহ্লাদে সব বাদ দি পেলাই কি ক'লে বিষ্ণুৰ চৰণ স্মৰণ কৰা কিয় কাৰণ তেওঁ সমস্তৰে প্ৰিয় আৰু হৃদয় আত্মা অহম আত্মা গুদাকেশ সর্বভূতাশ্রয় স্থিত অমাদিচ্য মধ্যম চ ভূতানামন্ত এবচ দশম অধ্যায় 20 নম্বৰ শ্লোকত ক'লে হে অৰ্জুন মই সমস্তৰে আত্মা সকলোৰে হৃদয়ত আছো গতিকে সেইজন ঈশ্বৰক আমি সেৱা কৰিব লাগে সেইজনৰ ওচৰত শৰণ হ'ব লাগে সেইকাৰণে ইয়াত ক'লে বৰ সুন্দৰভাৱে সমস্তৰে প্ৰিয় হৃদয় আত্মা জগতৰে পিতা মাতা গীতাত কৈছে অহম পিতা অহমস্য জগতো মাতা ধাতা পিতামহ বেদ্যম পবিত্ৰ ওংকাৰ ঋক সাম যজুৰেবচ নৱম অধ্যায় 17 নম্বৰ শ্লোক গীতা হে অৰ্জুন মই সমস্তৰে পিতা মই মাতা মই পিতামহ মই বেদৰ ওংকাৰ প্ৰণৱ
ঋগ্বেদ সামবেদ যজুর্বেদ জ্ঞান মই মত্ত পরতরম নান্যত কিঞ্চিদস্তি ধনঞ্জয়